নমস্কাৰ বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু-বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। আজি মই লৈ আহিছোঁ মহাশিৱৰাত্ৰিৰ সময়সূচী আৰু সঠিক তাৰিখ লৈ এটা ভিডিঅ'। ফাগুন মাহৰ কৃষ্ণ চতুৰ্দশী তিথিত মহাশিৱৰাত্ৰি পালন কৰা হয়। পঞ্জিকা অনুযায়ী মহাশিৱৰাত্ৰিৰ সঠিক তাৰিখ ও চাৰি পোহৰৰ সময়সূচী মই আগবঢ়ালোঁ আপোনালোকলৈ। চাওঁ আহক। এইবাৰ মহাশিৱৰাত্ৰি আৰম্ভ হ'ব 8 মাৰ্চ 2024 চনৰ শুক্ৰবাৰ ৰাতি 7:52:35 পৰা আৰু এই চতুৰ্দশী তিথি সমাপ্ত হ'ব 9 মাৰ্চৰ 2024 চনৰ সন্ধ্যা 5:35:36 পৰ্যন্ত আৰু গোস্বামী মতে শিৱৰাত্ৰি ব্ৰত পালন কৰা হ'ব 9 মাৰ্চ 2024 চনৰ শনিবাৰৰ পৰা 10 মাৰ্চৰ 2024 চন ৰবিবাৰে পুৱা 9:51 পৰ্যন্ত। জানো আহক শিৱৰাত্ৰি কিয় পালন কৰা হয়। প্ৰথমতে মহাদেৱ শিৱই মা পাৰ্বতীৰ লগত বিবাহ পাশত বহিছিল, সেইকাৰণে এই দিনটো শিৱৰাত্ৰি হিচাপে মনা হয়। দ্বিতীয় কাৰণ, দেৱতা আৰু অসুৰৰ সমুদ্ৰ মন্থন যেতিয়া হৈছিল তেতিয়া বিষ কুম্ভ ওলাই আহিছিল আৰু মহাদেৱ শিৱই বিষখিনি পান কৰি জগতক উদ্ধাৰ কৰিছিল এই দিনটোতেই। তৃতীয় কাৰণ, দেৱী গংগাই পৃথিৱীত প্ৰৱাহ কৰিছিল আৰু মহাদেৱ শিৱই তেওঁক জটাত গংগাক আবদ্ধ কৰি পৃথিৱীক ৰক্ষা কৰিছিল আৰু এই দিনটোতেই সেইকাৰণে শিৱৰাত্ৰি পালন কৰা হয়। আৰু চতুৰ্থ কাৰণ, এই দিনটোতেই শিৱৰ নিৰাকাৰ ৰূপ লিংগ ৰূপে প্ৰকাশ পাইছিল। ৰাতিপুৱা স্নান কৰোঁতে বাল্টিৰ পানীত অকণমান গংগাজল আৰু তিল মিলাই স্নান কৰক। পুৱাৰ ভাগত সংকল্প ল'ব আৰু নিজৰ মনৰ কামনা পূৰ্ণাৰ্থে যে 1 প্ৰহৰ বা 2 প্ৰহৰ পূজা কৰিম বুলি সংকল্প কৰক। আৰু প্ৰথমতে যেতিয়া শিৱলিংগত পূজা কৰিব যাব পঞ্চামৃতেৰে অভিষেক কৰক। তাৰ পাছত গাখীৰ, বেলপাত, ধতুৰা ফুল, গুটি আৰু অৰ্পণ কৰি পূজা পাঠ কৰক আৰু নিজৰ মনোকামনা আপুনি প্ৰকাশ কৰক। শিৱৰাত্ৰি ব্ৰত পালনৰ দ্বাৰা কি ফল পোৱা যায় জানিবতো সকলোৰে ইচ্ছা হয়, গতিকে জানো আহক। শিৱ চতুৰ্দশী সৰ্বোত্তম মনা হয়। এই ব্ৰতৰ দ্বাৰা ধৰ্ম, অৰ্থ, কাম, মোক্ষ আৰু চাৰিওটা ফলেই লাভ হয়। গতিকে সমাপনৰ আগতেই শিৱব্ৰতৰ কথা শুনাটো অত্যন্তই শুভপ্ৰদ। শিৱৰাত্ৰি পালনৰ নিয়মসমূহ এনেধৰণৰ। সাধাৰণতে শিৱৰাত্ৰিৰ ব্ৰতৰ দিনা নিৰামিষ অথবা সিদ্ধ ভোজন কৰি ৰাতি মজিয়াত কম্বল পাৰি শুব পাৰিলে ভাল। আৰু ব্ৰতৰ দিনা শুদ্ধ মাটি অথবা গংগা মাটিৰে 4টা শিৱলিংগ সাজি পূজা কৰা হয় যদি আপোনালোকে ঘৰত কৰে। গতিকে এই সময়ছোৱাক 4টা ভাগত ভাগ কৰা হয় আৰু প্ৰতিটো ভাগকে 1 প্ৰহৰ হিচাপে গণ্য কৰি পূজা পাঠ কৰা হয়। এইবাৰ প্ৰথম প্ৰহৰটো পৰিব 8 মাৰ্চৰ সন্ধ্যা 6:25 পৰা 9:28 দ্বিতীয় প্ৰহৰ হ'ব 9:28 পৰা 12:03 নিশা আৰু তৃতীয় প্ৰহৰ হ'ব 12:31 পৰা 3:34 পৰ্যন্ত। চতুৰ্থ প্ৰহৰ 9 মাৰ্চৰ ৰাতিপুৱা 3:34 পৰা ৰাতিপুৱা 6:37 পৰ্যন্ত। আৰু প্ৰথম প্ৰহৰে ধূপ দীপ জ্বলাই আৰু দ্বিতীয় প্ৰহৰত দৈৰ দ্বাৰা, তৃতীয় প্ৰহৰে ঘিৰ দ্বাৰা, চতুৰ্থ প্ৰহৰত মৌৰে শিৱলিংগ অভিষেক কৰা হয় আৰু ব্ৰতৰ দিনা গোটেই ৰাতি জাগৰণ কৰি পিছদিনা ব্ৰতৰ কথা শুনি ব্ৰাহ্মণক দান দক্ষিণা কৰি শিৱৰ ব্ৰত পালন কৰা হয়।